কি খবৰ তোমালোকৰ? আশা কৰিছে সকলোৱে ভাল। তো সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো মোৰ ভিডিঅ'ৰ ব্ৰেকগ্ৰাউণ্ডটো তোমালোকে এটাই পোৱা, ঠিক আছে? এটাই ভিডিঅ'ৰ ব্ৰেকগ্ৰাউণ্ড তোমালোকে মই গছজোপি পোৱা, তো তাৰ ইগন'ৰ কৰিবা। মোৰ যোনবোৰ ভিডিঅ' যোনবোৰ মোৰ ইনফৰমেশ্যন সেইবোৰ জানিবলৈ ট্ৰাই কৰিবা, ঠিক আছে? তো এই জেগাটো মোৰ ফেভৰেট, সেইকাৰণে মই এই জেগাটোতে আহি ভিডিঅ' বনাই সদায়, ঠিক আছে? এইটো মানে ফেভৰেট লোকেশ্যন, কিবা এটা মোৰ ভাল লাগে, শান্তি লাগে, তো সেইকাৰণে আহি মই ইয়াত ভিডিঅ' বনাওঁ, ঠিক আছে? তো বহুতে মোক কমেণ্ট কৰি আছিলে কি দাদা অগ্নিবীৰ মেডিকেল টেষ্টৰ ওপৰত এটা ভিডিঅ' বনোৱা, মানে কি চেক হয়, ঠিক আছে? অগ্নিবীৰ মেডিকেল টেষ্টৰ ওপৰত এটা ভিডিঅ' বনোৱা। তো চাওক তোমালোকক মই কৈ দিছোঁ, SSC GD আৰু যোনটো অগ্নিবীৰ মানে ইণ্ডিয়ান আৰ্মি মেডিকেল টেষ্ট, যোনটো মেডিকেল মানে টেষ্ট হয় এইটো ছেইম হয়, ঠিক আছে? তো তাৰে ওপৰত আজি ভিডিঅ' এটা বনাম। তো আগতে মোৰ ভিডিঅ' দিয়া আছে, তো তথাপি বহুতে কমেণ্ট কৰি আছিলে কি দাদা এটা ভিডিঅ' এটা বনোৱা মেডিকেল টেষ্টৰ ওপৰত। তো ভাবিলোঁ কি মই প্ৰায়ভাগেতো কমেণ্টৰ ৰিপ্লাই দিব পৰা নাই, কিন্তু যিমান পাৰোঁ মই যোনবোৰ ইম্পৰ্টেণ্ট তোমালোকৰ যোনবোৰ সুবিধা হয় তাৰ কাৰণে মই ভিডিঅ' এটা বনাই দিওঁ বুলি ভাবিলোঁ। বহুতে মোক কমেণ্ট কৰি আছিলে কি মেডিকেল টেষ্টৰ ওপৰত এটা ভিডিঅ' বনোৱা। তো মই ভিডিঅ'টো পূৰা মোক কেনেদৰে চেক কৰিছিলে, আমাৰ গ্ৰুপটোক কেনেদৰে চেক কৰিছিলে তোমালোকক ক'ম, ঠিক আছে? আমাক কেনেদৰে মেডিকেল টেষ্ট হৈছিলে। তো তুমি যেতিয়া ফিজিকেল পাছ কৰিবা, মানে প্ৰথমে এক্সাম পাছ কৰাৰ পিছত তোমালোক ফিজিকেলৰ বাবে মাতিব, আৰু যোনসকল ল'ৰা ফিজিকেলত পাছ কৰিব তেওঁলোকে মানে পিছদিনাখনি মেডিকেল শ্লিপ দিয়ে মেডিকেল চেকৰ মানে মেডিকেল টেষ্টৰ কাৰণে মাতিব, ঠিক আছে? তো চাওক তোমালোকে যেতিয়া মেডিকেল মানে যোন ফিজিকেল পাছ কৰিবা, ফিজিকেল মানে ভালদৰে দিবা, ঠিক আছে? ৰানিং এক্সিলেণ্ট মাৰিবলৈ ট্ৰাই কৰিবা, আৰু চিনাপ 10 বাৰ মাৰিবা, তেতিয়া 100 ভিতৰত 100ৰে পাবা, আৰু 100 ভিতৰত যদি 100 পাই যোৱা তোমাক পিছদিনাখনি মানে মেডিকেলৰ কাৰণে মাতিবই, 100% মাতিবই, ঠিক আছে? তো মেডিকেলত তোমালোকক প্ৰথম দিনাখনি তোমালোকক ৰাতিপুৱা মানে টাইম দি দিব, ৰিপৰ্টিং টাইম তোমালোকৰ প্ৰায় 6টা-7টা মানত মাতিব। আমাকতো প্ৰায় 8টা-9টা মানত মাতিছিলে, কিন্তু যদি কেণ্ডিডেট বেছি হয় অলপ সোনকালে মাতে। তো তোমালোকক মাতিব, তোমালোকক মেডিকেল য'ত হ'ব, আমাৰ তেজপুৰ নিউ মিছামাৰী হৈছিলে, ঠিক আছে? যশৱন্ত সিং ষ্টেডিয়াম বুলি কয়, তেজপুৰ আমাৰ নিউ মিছামাৰীত আমাৰ মানে মেডিকেল টেষ্ট হৈছিলে, আমাৰ ফিজিকেলো তাতে হৈছিলে, ঠিক আছে? আৰু তোমালোকক মাতিব, তাত লাইন কৰিবলৈ দিব। তোমালোকৰ ৰিপৰ্টিং চলিব, ৰিপৰ্টিং চলাৰ পিছত তোমালোকৰ এটা হল থাকে, ঠিক আছে? এটা হল থাকে, তাত লৈ যাব, আৰু তোমালোকৰ দীঘলীয়া দুটা লাইন কৰি দিব, একদম বহুত দূৰৰ পৰা প্ৰায় 80 মিটাৰ মানৰ এটা দীঘলীয়া লাইন কৰিব, দুটা লাইন কৰিব। তাৰপৰা তোমালোকৰ চিপ জাঙিয়া পেণ্টটো তোমালোকে পিন্ধি থাকিবলৈ পাবা, গম পাই তোমালোকৰ প্ৰাইভেট পাৰ্টটো চেক কৰে। তো চব তোমালোকৰ কাপোৰ কানি যোনবোৰ সেইবোৰ খুলি দিবলৈ ক'ব, ঠিক আছে? কাপোৰ কানি তোমালোকৰ যিমান আছে চব খুলি দিবলৈ ক'ব। কাপোৰ কানিবোৰ তোমালোকেতো কাপোৰ কানি চব খুলি দিবাই। কাপোৰ কানিবোৰ মানে প্ৰাইভেট পাৰ্টটো চেক কৰিবই ন, কাৰণ তোমালোকে এজন জোৱান হ'বলৈ গৈ আছা, জোৱানৰ কাৰণে তোমালোকে তৈয়াৰী কৰিবলৈ গৈছা। তো সেইবোৰ হৈ যোৱাৰ পিছত যেতিয়া তোমালোকৰ সেইবোৰ হৈ যাব, ৰিপৰ্টিংটো চলি গ'ল, তাৰপৰা তোমালোকৰ শৰীৰটো গৰম কৰিব, মানে তোমালোকৰ শৰীৰটো গৰম কৰিব, তোমালোকৰ শৰীৰটো মানে তোমালোক ঘাম ওলাবলৈ ট্ৰাই কৰিব, কাৰণ চব তোমালোকৰ ভেৰিক'জ ভেইন বুলি যোনটো কয়, ভেৰিক'জ ভেইন তোমালোকৰ ভৰিত মানে তোমালোকৰ এই ভৰি মানে যোনটো পিছফালে চাইড তাত মানে অকোৱা পকোৱা শিৰ থাকে, ঠিক আছে? এডাল দুডাল থাকিলে একো নহয়, যদি বেছি একে জেগাতে গোট খাই থাকে, বেছি তোমালোকক থোপ খাই গৈছে, তেতিয়া মানে পইণ্ট দিব আৰু তোমাৰ ৰিজেক্ট হোৱাৰ চান্সটো বাঢ়ি যায়, ঠিক আছে? তাৰপৰা তোমালোকৰ প্ৰথমটো শৰীৰটো গৰম কৰাৰ পিছত তোমালোকৰ যোনটো পাইলছটো বহুতৰ ৰিজেক্ট হয়। তোমালোকে মছলা যেতিয়া বস্তুবোৰ এৰা, ঠিক আছে? তোমালোকে যোনটো মানে শৌচ কৰা সেই জেগাটোত যদি তোমালোকৰ মাংস বাঢ়ি যায়, বা যদি আহকৈ তোমালোকৰ 3বাৰ যদি চিঞৰিবলৈ দিয়ে নহয়, তেতিয়া যদি মানে তেজ লিক হয়, তোমালোকৰ ডাইৰেক্ট আউট, ঠিক আছে? কোনো ধৰণৰ মাৰ্চি নাই, পাইলছৰ ক্ষেত্ৰত কোনো ধৰণৰ মাৰ্চি নাই। মানে যদি তোমালোকৰ হৈ আছে, এতিয়াৰ পৰাই মানে ভাল কৰিবলৈ ট্ৰাই কৰা, কাৰণ এইটো বহুতৰ হয়, মানে বেমাৰটো বহুতৰ হয়। তো এইটো ক্ষেত্ৰত মানে কোনো ধৰণৰ মাৰ্চি নাই, ঠিক আছে? এই পাইলছটোৰ ক্ষেত্ৰতো হৈ আছে যদি তোমালোকৰ এতিয়াৰ পৰাই ভাল কৰা, ঠিক আছে? অন্য ধৰণৰ হোমিঅ'পেথিক দৰৱ, ঘৰলীয়া দৰৱ খোৱা, সেউজীয়া শাক পাচলি খোৱা, পানী সৰহকৈ খোৱা, নিশ্চয় ভাল হৈ যাব, ঠিক আছে? আৰু পাইলছ হৈ যোৱাৰ পিছত তোমালোকৰ যোনটো ভেৰিক'জ ভেইনৰ কথাটো ক'লোৱেই, আৰু তোমালোকৰ সেইবোৰ হৈ যোৱাৰ পিছত তোমালোকৰ যোনটো নকনি তোমালোকৰ ফাক থাকিব লাগিব। তোমালোকৰ এডাল স্কেল ল'ব, স্কেলডাল তোমাৰ নগ্নিৰ মাজেদি, ভৰি দুটাৰ মাজেদি, মানে এনেকৈ যিটো তোমালোকক দিয়ে ন, তোমালোকৰ ভৰি দুটাৰ মাজেদি পাৰ কৰিব, যদি পাৰ হৈ যায় তোমালোকে পাছ হৈ যাব, আৰু যদি মাংসটো তোমালোকৰ বাঢ়ি লাগি যায় তেতিয়া তোমালোকৰ ৰিজেক্ট হ'ব, ঠিক আছে? মেইন তোমালোকৰ আৰু এটা মেইন ইম্পৰ্টেণ্ট মেডিকেল টেষ্ট হয় চকুযোৰ, ঠিক আছে? তোমালোকৰ যোনটো 6x6 তোমালোকৰ এনেকৈ যোনখন আঁৰত, মানে এনেকৈ তোমালোকৰ যোনখন আঁৰত এনেকৈ দি দিয়ে, এনেকৈ তোমালোকক পঢ়িবলৈ দিব, আৰু এনেকৈ কাগজ এখন লৈ এনেকৈ ধৰিবলৈ দিব। তো সেইটো তোমালোকে পাছ হ'বই লাগিব, ঠিক আছে? সেইটো যদি পাছ হ'ব নোৱাৰা তোমাৰ পইণ্ট দিব, আৰু ৰিজেক্ট হোৱাৰ চান্সটো বাঢ়ি যায়, ঠিক আছে? তো তোমালোকে যিমান পাৰা গেম পাতিবোৰ কমকৈ চাবা, আৰু মোবাইল যেতিয়া চোৱা ডাৰ্ক মোড অন কৰি চাবা, ঠিক আছে? চকুযোৰ বহুত ইম্পৰ্টেণ্ট, কাৰণ তোমালোকৰ মেইন জেনেৰেল ডিউটি যোনটো অগ্নিবীৰ GDটো ৰাইফলৰ লগত থাকিব লাগিব। যদি তোমালোকে ভালদৰে ফায়াৰ কৰিব নোৱাৰা বা শ্বুট কৰিব নোৱাৰা, তো চকুযোৰ যদি কাম নাথাকে তোমালোকৰ সেইকাৰণে ৰিজেক্ট কৰে, ঠিক আছে? কাৰণ মেইন তোমালোকে বন্দুক চলাব লাগিব, যদি চকুযোৰ ভাল নাথাকে তোমালোকে নিজৰ যোনবোৰ এনিমি কেনেকৈ মাৰিবা, হয়নে নহয়? মেইন পাৰ্ট তোমালোকৰ
সেইবোৰ হৈ যোৱাৰ পিছত এটা অন্ধকোটা তোমাৰ চকুযোৰ চেক কৰিব, ঠিক আছে। চকুযোৰ টৰ্চ মাৰি চাব কিবা দুখ চুখ পাইছে নেকি, আৰু তোমালোকৰ যদি কিবা চাৰ্জাৰী কৰি চিলাই তিলাই থাকে তেতিয়াও ৰিজেক্ট কৰিব, ঠিক আছে। ইণ্টাৰভিউ দিবলৈ যাওঁতে ভালদৰে যাবা, কোনো এক্সিডেণ্ট যাতে নহওক তাৰ ওপৰত ধ্যান দিবা, ঠিক আছে। তো ইমানো হাৰ্ডকৈ নাচায়, মেইন তোমালোকৰ পাইলছ, ভেৰিক'জ ভেইনছ, নগ্নি আৰু তোমালোকৰ মেইন চকু সেয়ে ভালদৰে চেক কৰে। আৰু তোমালোকৰ দাঁত যদি 28টা থাকে, 32টাৰ ভিতৰত যদি 28টা থাকে পাছ। তোমালোকে বহুতে মোক কমেণ্ট কৰি থাকে কি মোৰ দাঁত মানে দাদা এনেকৈ সৰাই, তোমালোকৰ দাঁত সৰাই থ'লেও একো নহয়। তোমালোকে দুটা দাঁতো সৰাই থোৱা, মোৰো এটা দাঁত সৰাই থৈছিলোঁ মেডিকেলত, একো ৰিজেক্ট কৰা নাই, ঠিক আছে। মোক একো ৰিজেক্ট কৰা নাছিলে, খালি মেইন 28টা দাঁত থাকিবই লাগিব, ঠিক আছে। তো অগ্নিবৰত ইমানো মেডিকেল টেষ্ট ইমানো হাৰ্ড নহয় যিমান তোমালোকে ভাবি থকা, কিন্তু মেইন তোমালোকৰ যোনটো পাইলছ, ভেৰিক'জ ভেইন আৰু তোমালোকৰ যোনটো চকু, ঠিক আছে, নগ্নি, তাৰ ওপৰত গুৰুত্ব দিবা। সেইবোৰ যদি প্ৰব্লেম হৈ আছে সেইবোৰ তোমালোকে এতিয়াই ভাল কৰা, ঠিক আছে। আৰু ইমানো হাৰ্ড নহয়, পাছ হৈ যাবা আৰামছত মেডিকেল টেষ্ট, ঠিক আছে। SSC GD প্ৰাইভেট পাৰ্ট চেক কৰে, আৰ্মিটো প্ৰাইভেট পাৰ্ট চেক কৰে। সেইকাৰণে তোমালোকে যদি কিবা প্ৰব্লেম হৈ আছে, মই ক'লোঁ মোৰ এক্সপেৰিয়েঞ্চৰ ফালৰ পৰা ক'লোঁ, ইমানো হাৰ্ডকৈ চেক নকৰে যিমান তোমালোকে ভাবি থাকা। বেলেগৰ কথা বাদ দিয়া, বেলেগে ধেৰ ক'ব, ঠিক আছে। তো ভিডিঅ' যিমান পাৰা শ্বেয়াৰ কৰি দিবা, এইটো এটা ইম্পৰ্টেণ্ট ভিডিঅ' হয়, মেডিকেলৰ ওপৰত আছিলে। তো সকলোকে ধন্যবাদ।